হে গাইছ, আজিৰ ব্লগটোত লৈ যাওঁ আপোনালোকক 2025 এপ্ৰিল মাহলৈ। মানে মোৰ বেটাৰ জন্ম ক'ত আৰু কেনেকুৱা পৰিস্থিতিত হৈছিলে সকলোখিনি কৈ যাম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোৰ ল'ৰাৰ জন্ম হৈছিল দিন আছিল মঙলবাৰ 29 এপ্ৰিল সন্ধিয়া 8:26 গোলাঘাট KK চিভিল হস্পিটেলত জন্ম হৈছিল। কিন্তু জন্ম পায়ে মোৰ ল'ৰাই কান্দিব নোৱাৰিছিলে, মানে কেঠাই আছিলে, যাৰ বাবে তাইক SNCU বেবী ৰুমত এডমিট কৰিবলগীয়া হৈছিল। তাৰ পিছত ডক্টৰে কৰিব দিয়া তেজ পৰীক্ষাত তাৰ জণ্ডিছ আৰু ইনফেকশ্যন বহুত বেছি বাঢ়ি গৈছিল, যাৰ বাবে তাৰ ব্লাড চেঞ্জ কৰা হৈছিলে আৰু তাক ব্লাড দিছিলে মোৰ নিজৰ ভাতৃয়ে। তাৰ পিছত লাহে লাহে সকলোখিনি নৰ্মেল হৈ আহিল। তাৰ পিছত 17 নম্বৰ দিনা আমাক আমাৰ সন্তান ডক্টৰে লৈ যাবলৈ অনুমতি দিলে। এনেতো সুখত নাচ গান বা পাৰ্টি কৰিবলৈ বহুতো মানুহ আহে, কিন্তু এই দুখৰ সময়ত দিন ৰাত কষ্ট কৰা এজনীয়ে ছোৱালী আছিল ৰশ্মি, যিয়ে আমাৰ কষ্টকৰ দুখৰ দিনত আমাৰ লগত আছিল। লগতে আমাৰ দুইটা পৰিয়ালে বহুতো সহায় আৰু সাহস দিছিলে, যাৰ বাবে আমাৰ সন্তানটো ভালে কুশলে ঘৰলৈ আনিলে।